সংকটত অসমীয়া এটা অগ্নিপিণ্ডৰ ওপৰত আছে অসমীয়া জাতি কেৱল মাটিয়ে নহয় ক্ৰমাৎ সকলো হেৰুৱাইছে অসমীয়াই প্ৰতিযোগিতাৰ পৰা লাহে লাহে আঁতৰি আহিছে খিলঞ্জীয়া অসমীয়া যুৱক যুৱতী গুজৰাটত যিদৰে গুজৰাটী পশ্চিমবংগত যিদৰে বেংগলী মহাৰাষ্ট্ৰত যিদৰে মাৰাঠীৰ দপদপনি সেইদৰে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব লাহে লাহে লোপ পাবলৈ ধৰিছে অসমীয়াৰ প্ৰভুত্ব গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমীয়া সকলো হেৰুৱাইছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান অসমীয়া জাতি সংকটৰ গৰাহত সকলো ক্ষেত্ৰতে অসমীয়াৰ লাহে লাহে ক্ষমতা হ্ৰাস পাইছে উদ্বেগ প্ৰকাশ কৰি অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান নিৰ্মাণ শ্ৰমিক মেডিকেল সকলোতে অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰমৰ প্ৰতি আগবাঢ়ি আহিবলৈ প্ৰশাসনত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে লগতে মানৱ সম্পদ গঢ়ি নুতুলিলে অসমীয়া অস্তিত্বৰ সংকটত পৰিব বুলি উল্লেখ কৰিছে তেওঁ অসমতে মাটি শিক্ষা চাকৰি সকলো হেৰুৱাব লাগিব আৰু অসমীয়া ইতিমধ্যে সকলো হেৰুৱাই আহিছে প্ৰতিযোগিতাৰ পৃথিৱীখনত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু বৰ্তমান সময়ত অসমীয়া জাতিৰ বাবে সংকটৰ সময় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ সমান্তৰালকৈ সকলো ক্ষেত্ৰতে অসমীয়াৰ লাহে লাহে ক্ষমতা হ্ৰাস পাইছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময় অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফ্ট হৈ আছে whether it is a soft power or hard power আজি যদি আপোনালোকে দেখে অসমত যদি এই IIM আহিব 500 কোটি টকাৰ কাম হ'ব এই কামত কন্ট্ৰাক্টৰজনহে অসমীয়া হ'ব ধৰি ললো বাকি গোটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জীয়া অসমীয়া নাথাকে মেডিকেলত যদি ৰিজাল্ট চাই জেনেৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই তাৰ মানে এটো কাকো শত্ৰুত আমি কোৱা কথা নহয় কোনোবাই ভাল কৰিছে আমি ভাল পাম কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা আৰু ফৰ দ্যাট মেটাৰ বৰাকটো ইভেন বেংগলী মানুহখিনিৰ পৰা the power is shifting whether it is a soft power or hard power and এনেকুৱা যদি হৈ থাকে এদিন অসমত অসমীয়া মানুহখিনি will be completely loser হেকানে মই কাকো কাজিয়া কৰিব কোৱা নাই মই পঢ়িব কৈছো মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো মই কৈছো ভাল কৰি পঢ়ক মানৱ সম্পদ এটা নিৰ্মাণ কৰক মাটি বাৰী উচ্ছেদ ই এটা কম্পোনেন্ট আৰু এটা কম্পোনেন্ট হৈছে যে যেটো সফট পাৱাৰ বুলি কয় এখন ৰাজ্যৰ যেটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে কৰ্ণাটকৰ সফট পাৱাৰ ইজ উইথ দ্য কানাডিয়ান পিপল কানাডা পিপল মহাৰাষ্ট্ৰত সফট পাৱাৰ ইজ উইথ দ্য মাৰাঠী পিপল বেংগলত সফট পাৱাৰ ইজ উইথ দ্য বেংগলী পিপল গুজৰাটত সফট পাৱাৰ ইজ উইথ দ্য গুজৰাটী পিপল বাট অসমত দ্য মোষ্ট ক্ৰিটিক্যাল পাৰ্ট হৈছে যে সফট পাৱাৰটো ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিছে অসমীয়াত অসমীয়াৰ প্ৰভুত্ব থাকিব সো লাইনটোলৈ মই এগ্ৰি নকৰো কিন্তু হসাক প্ৰভুত্ব মানে কি সফট পাৱাৰ উইল বি ইন ইউৰ হ্যান্ড বাট টুডে মেডিকেল ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি হোস্টেল পোষ্ট গ্ৰেজুৱেট দ্য মেইন সফট পাৱাৰ ইজ নো লংগাৰ উইথ দ্য পিপল অফ আসাম অসমীয়া মানুহৰ হাতত নাই যে অসমতে আমি মাটিও হেৰুৱাইছো শিক্ষাও হেৰুৱাইছো শিক্ষা যদি হেৰুৱাইছো দুদিন পিছত চাকৰিও হেৰুৱাম নিৰ্মাণ শ্ৰমিক হেৰুৱাইছো গতিকে আমি কেনেকে অসমত আমি কেনেকে অকলশৰীয়া হৈ গৈ আছো যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছো এইবাৰ আপোনালোকে মেডিকেলৰ এডমিশনৰ লিষ্টখন ফ্ৰীলি এভেইলেবল হৈ আছে সালে বুজি পাব যে অসমীয়া জাতিৰ সন্মুখত কিমান ডাঙৰ সংকট আছে বাট এই সংকটটোলৈ কাকো আমি বেয়া পাব নোৱাৰো কাৰণ কোনেও ইলিগেলি পোৱা নাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা